নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে কম সময়ত আপোনালোকে এই পিঠাটো ৰেডি কৰি ল'ব পাৰিব। পিঠাৰ ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকে ল'ৰা ছোৱালীক খুৱাইও ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। সোৱাদ লগা পিঠাটো আজি মই বনাম। আপোনালোকে ঘৰত সহজতে এই পিঠাটো বনাব পাৰিব। তাৰ কাৰণে মই লৈছোঁ এয়া 1 কাপ শুকান চাউলৰ গুড়ি। মই শুকাই থোৱা চাউলৰ গুড়ি লৈছোঁ। এয়া 1 কাপ আটা। আটাৰ ঠাইত ময়দাও ল'ব পাৰে, কিন্তু মই আটা লৈছোঁ। টেষ্ট মতে দিছোঁ নিমখ। ইয়াতে মই আধা কাপ পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে যদি চেনি নাখায়, চেনি নিদিয়াকৈও বনাব পাৰে, আৰু আপোনালোকে গুড় দিও বনাব পাৰে। এয়া গোটেইখিনি মই দেখিছেনে এইদৰে চালনীৰে চালি লৈছোঁ। এইদৰে গোটা গোটা চেনিৰ হৈ আছিলে, সেইকাৰণে এইদৰে অলপ ভাঙি দিলে এইখিনি মোৰ হৈ গ'ল ৰেডি। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে 1 কাপ নাৰিকলৰ গুড়ি দি দিছোঁ। শুকান নাৰিকলৰ গুড়ি থাকিলে শুকান নাৰিকলৰ গুড়িও দিব পাৰিব। এয়া মই কেঁচা নাৰিকলৰ গুড়ি দি দিছোঁ। ইয়াতে এচামুচ চফ গুটি দি দিছোঁ। আপোনালোকে যদি ভাল পাই দিব, নিদিলেও কথা নাই, কিন্তু দিলে পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয়। এই গোটেইখিনি মই এইদৰে মিলাই ল'লোঁ। কম সময়তে বনাব পাৰিব এইদৰে। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া ইয়াত মই দি দিম এয়া এবাটি ফ্ৰেছ মলাই। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে আপোনালোকে 3 চামুচ ঘি দি দিলেও হৈ যাব। এইদৰে দি এইখিনি আকৌ এবাৰ এইদৰে ভালদৰে মিলাই ল'ম। খুব সোৱাদ লগা এটা পিঠা। আপোনালোকে ঘৰত এইদৰে ট্ৰাই কৰিব। ৰাতিপুৱা গধূলি চাহ কাপৰ লগত আপোনালোকে খাব পাৰিব। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই হাতেৰে ভালদৰে মিলাই ল'ম। এইদৰে আপোনালোকে যদি ঘি দিয়ে, এইদৰে আপোনালোকৰ নহ'ব, শুকান শুকান হৈ থাকিব। তেতিয়া আপোনালোকে গাখীৰ দিব। কম কমকৈ গাখীৰখিনি দি আপোনালোকে এইদৰে মিলাই ল'ব। এই গোটেইখিনি মই মলাৰ লগত মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে মিলাই ল'ব। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। ঢাকনিৰে ঢাকি এইদৰে মই ছাইড কৰি থৈ দিম। এয়া মই এচামুচ কলা তিল লৈছোঁ। এইদৰে ডিছখনত দি দিছোঁ। এচামুচ বগা তিল লৈছোঁ। মিলাই লৈছোঁ। এটা হ'লেও হৈ যাব, কলা বা বগা হ'লেও হৈ যাব। থাকিলে দুইটাই এইদৰে দি দিব। এইদৰে চামুচখনেৰে অলপ এইদৰে বহল কৰি দি দিছোঁ। এতিয়া মই এইখিনি ছাইড কৰি এইখিনি পিঠাৰ শ্বেপ দি যাম। এইদৰে অলপ লৈ ল'ব। দুইখন হাতেৰে এইদৰে গোল কৰি ল'ব। অলপ এইদৰে হেঁচি দিব। এয়া দেখিছেনে। এতিয়া মই ইয়াতে কলা আৰু বগা তিলখিনি এইদৰে দি দিম। এয়া এটা পিঠা ৰেডি হৈ গ'ল। এয়া এটা আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। লৈ এইদৰে গোল কৰি ল'ব। আপোনালোকে যদি চেনি নাখায়, গুড়খিনি আপোনালোকে গলাই দিব। এইদৰে লৈ এয়া তিলখিনিত এইদৰে দি দিব। এয়া এটা হৈ গ'ল। এইদৰে মই দুটা ৰেডি কৰি ল'লোঁ। এই গোটেইখিনি মই ৰেডি কৰি ল'ম। এয়া মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দি দিছোঁ।
ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি মই গেছটো ল' ফ্লেমত দি দিছোঁ। এতিয়া মই পিঠাটো দি দিম এইদৰে। আৰু এটা দি দিছোঁ। সেয়া পিঠাকেইটা তলৰ পৰা ৰংচঙীয়া হৈ আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। খুব সোৱাদ লগা এটা পিঠা, ধুনীয়াকৈ ফুলিও আহিছে। এয়া তিলবোৰ এইদৰে তেলত লাগি ধৰিলে আপোনালোকে পেলাই নিদিব। এইবোৰ চব্জিত ব্যৱহাৰ কৰিব আপোনালোকে। ইলুটি শিলুটিকৈ পিঠাকেইটা মই ভালদৰে ভাজি ল'ম। এয়া মোৰ প্ৰথম পিঠা দুটা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই দ্বিতীয় পিঠা দুটাও এইদৰে দি দিম। এই দুটাও মই এইদৰে লুটিয়াই দিম। তলৰ পৰা এইদৰে ৰংচঙীয়া হৈ আহিব, তেতিয়াই আপোনালোকে এইদৰে লুটিয়াই দিব। এয়া মোৰ দ্বিতীয় পিঠা দুটাও হৈ গ'ল। এইদৰে মই গোটেই পিঠা ভাজি মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে পাকঘৰত থকা বস্তুৰে এইদৰে সহজতে বনাব পাৰিব। আপোনালোকে বিস্কুট আৰু পিঠা দুইবিধ ল'ৰা ছোৱালীক দিলে ল'ৰা ছোৱালীয়ে এই পিঠাটো শেষ কৰি খাব। আপোনালোকে এবাৰ বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।